এয়া ঐতিহ্যমণ্ডিত মায়ামৰাৰ বৰ্ণিল পৰম্পৰা ভগৱানৰ সহস্ৰ নামৰ এক নাম গ্ৰহণৰ অমল ধাৰা আধ্যাত্মিকতাৰ সুনিৰ্মল বিশ্বাসৰ বান্ধোন এয়া চাবুৱাৰ ২০ মাইল স্থিত মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰৰ অম্লান পৰম্পৰা য'ত বিলীন হৈ জীৱনৰ সাৰ উপলব্ধিৰ চেষ্টা বৈষ্ণৱৰ সত্ৰীয়া সংস্কৃতিৰ ভিতৰৰে কিন্তু আন ধৰ্মীয় শৰণতকৈ কিছু পৃথক এই মায়ামৰা ধৰ্ম যি ধৰ্মত বিশ্বাসীসকলে যুগে যুগে পালন কৰি আহিছে এইসমূহ ৰীতি নীতি প্ৰতি বছৰৰ দৰে এই বছৰো বৃহস্পতিবাৰে ৰহমৰীয়াৰ ভাকুমাৰাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বৈষ্ণৱ বৰ নামঘৰৰ প্ৰায় ২০০ গৰাকী পুৰুষ মহিলাই গ্ৰহণ কৰিলে শৰণ এই শৰণীয়ালৰ যথেষ্টখিনি ৰাইজৰ গোট খোৱাত আমি সকলোৱে আনন্দিত পাইছোঁ আৰু ভৱিষ্যতলৈ এনে এই সত্ৰত ব্যয়বহুল আহল বলধৰণে যাতে আমি কৰি ল'ব পাৰোঁ সেইখিনি আশা কৰিছোঁ আধ্যাত্মিক ৰীতি নীতিৰে সত্ৰৰ পুখুৰীত স্নান কৰি আন পৰম্পৰাসমূহক সৰুগত কৰি সত্ৰাধিকাৰ ইদিছ ডাঙৰীয়াৰ ওচৰত শৰণ গ্ৰহণ কৰে এইসকল ন বৈষ্ণৱে জনাজাত নামৰ পৰিৱৰ্তে গুৰুৱে ভগৱানৰ অনেক নামৰ একোটিকৈ নাম প্ৰদান কৰে প্ৰতিজন শৰণীয়াক আমাৰ গোটেই ব্যৱস্থাটোত তেওঁলোক যেতিয়া আমাৰ বৈষ্ণৱ মায়ামায়া বৈষ্ণৱ সমাজৰে মানুহ গতিকে তেওঁলোকে এই পুৰণি যি পন্থা তেওঁলোকৰ আজু ককাইতে দেখুৱাই যোৱা যিটো পথ তেওঁলোকে গ্ৰহণ কৰিছে এনেকৈ এইখন সত্ৰই নহয় অন্যান্য সত্ৰতো সকলোৰে যাতে ভৱিষ্যত তেওঁলোকৰ দেহ মন শুদ্ধ কৰিবৰ কাৰণে শৰণৰ পদ্ধতিটো ব্যাহত থাকে তাকে আশা কৰিছোঁ সত্ৰীয়া সংস্কৃতিৰ এই বিশিষ্টতাৰ সৌন্দৰ্যৰে আধ্যাত্মিকতাৰ সৰহ উপজীৱ্যৰে এইদৰে জীপাল দৃষ্টিনন্দন হৈ পৰিল বগৰীতলীয়া আধাৰ সত্ৰ চাবুৱাৰ পৰা দিব্যজ্যোতি লাহনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ